হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে জনালোঁ সুপ্ৰভাত। আৰু যোন যেনেকৈ আছে য'তে আছে সকলো যেন সুস্থ থাকে, ভালে থাকে, তাকেই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। এয়া চাওকচোন, ৰাতিপুৱা আইতাক আৰু নাতিনীয়েকৰ মৰম, কি যে মৰম। আৰু আমি খাবলৈ লৈছোঁ এয়া কোমল চাউল আৰু দৈ দি মিঠৈ। কোমল চাউল নহয় দেই, এইটো বোলে ভজা চাউলহে। মোৰ মানে কোমল চাউল আৰু ভজা চাউলৰ মাজত সদায় খেলি মেলি হৈ যায়। এয়া ভজা চাউল মায়ে আনিছিলে গাঁৱৰ পৰা, বহুত দিন হৈ গ'ল। এয়া মায়ে কৈছে আজি দৈ অকণমান আন, দৈ দি পেলাই মিঠৈ দি খাই চাচোন কেনেকুৱা লাগে। মই অৱশ্যে পিঁয়াজ, জলকীয়া, আদা, মিঠাতেল দিহে আগতে খাই পাইছোঁ দেই। এতিয়াহে খাম, মানে আজি প্ৰথমবাৰ এনেকৈ ভজা চাউল খাম দৈ আৰু মিঠৈ দি। দুইজনীৰে বাতিখিনি সজাই ল'লোঁ ধুনীয়াকৈ। এয়া চাওকচোন, চাবলৈ ইমান ভাল লাগিছে, বিহু লাগিছে হয়নে? বিহুৰ সময়তে এনেকৈ খোৱা হয়। এতিয়া মা আছে যিহেতু আমিও এনেকৈ বনাই খাইছোঁ। আৰু আপোনালোকেও কেনেকৈ কোনে কি খালে জনাবচোন এবাৰ। এফালে আমাৰ বুবু আহি চাই আছে যে মায়ে কি কৰিছে।